পিতৃ মঞ্চ খান দাদাও ৰাতবিলি সময়ে পোৱা নাই গাড়ীকেইটা গোটেই ফলকা বাহৰ ৰাখি আনি আছে Hey guys, welcome to Kaushik Vlog আৰু আপোনালোকে গমে পায় আমাৰ ইয়াতে চলি আছে ৰাস আজি অষ্টম দিন আৰু অষ্টম দিনাখন এটা ভিডিঅ' দিম বুলি ভাবিছিলোঁ প্ৰথম দিনাখন এটা দিছিলোঁ আৰু আজি ইউটিউব জগতৰ জনপ্ৰিয় ইউটিউবাৰ খেতিকাৰ ক্ষেত্ৰত ভাঙা দেৱী কৌতুক গোষ্ঠী আমাৰ মাজত কিছু সময়ৰ পিছতে আহি উপস্থিত হ'ব তো মই তেওঁলোকৰ কৌতুক অভিনয় দেখাবলৈ চেষ্টা কৰিম আৰু মই আছোঁ বৰ্তমান যিখন আমাৰ ক্ষেত্ৰ বনোৱা হৈছিলে সেইটোখনৰ ওপৰত আৰু মই যি বাৰু দেখাম বাৰু কিছু সময়ৰ পিছতে আমাৰ স্কুলৰ প্ৰগ্ৰেম হ'ব মই তাৰ কিছুমান অংশ দেখাবলৈ চেষ্টা কৰিম তো বাকি যিয়ে নহওক বাকি চলি থাকিব আগতে আমি চাহটো খাই ল'ম চাহ মেইন তাৰমানে আৰু এইখন মঞ্চতে আপোনালোকে কিছু সময়ৰ পিছতে খেতিকাই ক্ষেত্ৰ ভাঙা দেৱী কৌতুক গোষ্ঠীৰ কৌতুক অভিনয় দেখিবলৈ পাব আৰু মঞ্চত চলি আছে মঞ্চ উন্মোচনৰ কাৰ্যসূচী আৰু এইপিনে ছাত্ৰ ছাত্ৰীসকলে নৃত্য কৰাৰ কাৰণে সাজু হৈ আহিছে ৰাধা আৰু কৃষ্ণ আৰু এইপিনে আছে গোপীসকল আৰু টিকলা কটাই ভিডিঅ' বনোৱাৰ কাৰণে পুৰা আটা পাচি কিন্তু আৰু পুৰা একদম আৰম্ভ হৈ গ'ল স্কুলৰ বিচিত্ৰানুষ্ঠান আৰু এয়া উপেন্দ্ৰ কলা একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে নৃত্য কৰি আছে টোটেল 3খন স্কুলে অংশগ্ৰহণ কৰিছে উপেন্দ্ৰ কলা একাডেমী ডক্টৰ আনন্দ একাডেমী আৰু জালা হাইস্কুল তো চাওক মই যি পাৰোঁ দেখাম মোৰ ছাবস্ক্ৰাইবাৰ এগৰা ছাবস্ক্ৰাইব কৰা নাই অঁ বঢ়িয়া আৰু স্কুলৰ বিচিত্ৰানুষ্ঠান সমাপ্ত হোৱাৰ পিছতে আমাৰ গাঁৱৰ খুৰীমাহঁতে নৃত্য কৰিব এয়া ধুনীয়াকৈ সাজি কাচি আহিছে নৃত্য কৰাৰ কাৰণে এনেকৈয়ে এটিৰ পিছত এটি নৃত্য কৰি চলি আছে অনুষ্ঠান আৰু মানুহ চাওক না পুৰা নধৰা হৈ গৈছে গ্ৰীণ ৰুমতো নৃত্যশিল্পীৰে নধৰা হৈ গৈছে আৰু এইপিনে দৰ্শক চাওক আৰু খিতেকাই বুন্দিয়া পূজা আহি উপস্থিত হৈছে সেই উপস্থিত মানে গাড়ীতে আছে তো আমি আগবঢ়াই আনিবলৈ গৈ আছোঁ তো মানুহ চাওক আমাৰ ৰাস মহোৎসৱৰ কৌতুক অভিনেতা খেতিকাই বুন্দা পূজা এতিয়া মধ্যে আহি পাইছেহি আমি তেওঁলোকক আনিবলৈ গৈ আছোঁ আহক আমি সকলোৱে লগ হৈ তেওঁলোকৰ কৌতুক অভিনয় চাম এয়া লগ পাই গ'লোঁ খেতিকাই মানে দীপদাক লগ পাই বহুত বেছি ভাল লাগিল আৰু বুন্দিয়া ভুজিয়া পিছফালে আছে তো এতিয়া আমি দীপদাক লৈ যাই আছোঁ কাৰ্যালয়ক লগিন আৰু এইপিনে আছে আমাৰ বুন্দিয়া ভুজিয়া কেনেকুৱা লাগিছে আহি মজা না আৰু দীপদা আহিছে আমাৰ এইটো অঞ্চলৰ প্ৰথমবাৰৰ বাবে আৰু দীপদাৰ কেনেকুৱা লাগিছে মই সুধিছোঁ সঁচাকৈ ভাল লাগিছে জ্বালা খৰাত খুব সুন্দৰ আৰু ইয়াতে প্ৰথমবাৰ আহিছোঁ যদিও ইয়াতে ৰাইজৰ সহযোগিতাৰ লগতে ৰাসখন খুব ধুনীয়া মানে আৰু আচৰিত হৈছোঁ মই দেখা পাই জ্বালাখন তো এয়া মানুহ চাওক কিছু সময়ৰ পিছতে আপোনালোকে উপভোগ কৰিব পাৰিব কৌতুক অভিনয় এনেকুৱা মানুহ হৈছে মানে খিতেকাই মানে দীপদাক পুৰা লৈ যাবলৈ বহুতে বেছি অসুবিধা হৈছে পুৰা মানুহ পুৰা ঠেলি হেঁচি একদম পুৰা কাই কৰেণ্টি আহিছে হিচাপে নাই আৰু আহিয়ে প্ৰথমে চাহ খাবলৈ দিয়া হ'ল এইপিনে মঞ্চত নৃত্য চলি আছে নৃত্য শেষ হোৱাৰ পিছতে খিতেকাই আৰু বুন্দিয়া পূজাক মঞ্চলৈ আমন্ত্ৰণ জনাব খিতেকাই বুন্দিয়া ভুজিয়াৰ লগত সকলোৱে ফটো উঠাত ব্যস্ত হৈ আছে আৰু এইপিনে আছে বুন্দিয়া ভুজিয়া আৰু ইয়াতে আহি কেনেকুৱা লাগিছে আৰু খিতেকাই যদি ইয়াৰ পৰা যদি এজনী উঠাই লৈ যায় তেতিয়া কি কৰিবা এইপিনে আছে ফটো উঠি ব্যস্ত এইবাৰ মঞ্চত জালা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে এখন ছুটি নাট প্ৰদৰ্শন কৰি আছে তাৰে পিছতে আমাৰ গাঁৱৰ খুৰীমাই কেইজনে নৃত্য কৰি আছে এইটো নৃত্যৰ পিছতে মঞ্চলৈ আমন্ত্ৰণ জনাব খিতেকাই আৰু বুন্দিয়া ভুজিয়া অৱাসত মঞ্চলৈ আমন্ত্ৰণ জনালে খিতেকাই আৰু বুন্দিয়া ভুজিয়া তো চাওক নকৈ আছা এই চিলিণ্ডাৰটোক লৈ আহিব নালাগে ইয়াতে ভুজিয়াক চাবাকে ৰখি আছে মানুহবিলাকে মানুহ
বুঢ়া মানুহে খাই ভাল পায় বিড়ি অঁ আপুনিনো কিয় চবতে লৈ ফুৰাব লাগে এইডাল কঠল শান্তিৰি চাহত ভিজে খাই ভাল লাগে মুড়ি আপোনালোকে চাওকচোন আৰু আমাৰ ভুজিয়া দিনে দিনে হৈ গৈছে মস্ত এটা বুঢ়ী এইবাৰ তেওঁলোকক সম্বৰ্ধনা জনাবলৈ ওলাইছে। এটি জাপিৰে সম্বৰ্ধনা জনাব ৰাজেশ দাসে। বঢ়িয়া, ধন্যবাদ ৰাজেশ। এইবাৰ আমি চাইছোঁ ৰাজেশ দাসে উন্নতিত এইখন মাষ্টাৰ চিন পালি ইয়াত চিন পালি ইয়াৰ মানুহ দে এখন আহি মই আকৌ ভয় লাগছি ঘৰতকৈ দৌৰি উঠছি মঞ্চ ধান দে দাদা বঢ়িয়া আপোনাক ফুটি গ'লোঁ দাদা আৰু আগবেলি সময়ে পোৱা নাই দাড়িকেইটা গোটেই ফুলকা বাঁহৰ ৰাখি আনি আছে দে আপোনাৰ ধেমালি কৰিছোঁ দে বেয়া নাপাব দেই দে আকৌ আহি বঢ়িয়া ধুনীয়াকৈ থাকি লাগি চাব মাৰি চব আমি অনুষ্ঠান আৰু বেছি দীঘলীয়া নকৰোঁ যিহেতু বহুতো শিল্পী বাকী আছে আৰু বহুতো ৰাতি হ'ল আমি বহুত দূৰ যাব লাগিব এনেকৈয়ে দৰ্শকক মনোৰঞ্জন দি গৈছে আৰু শেষত তেওঁলোকৰ জনপ্ৰিয় গীতত নৃত্য কৰি তেওঁলোকৰ অনুষ্ঠান সামৰণি মাৰিলে। আৰু দীপদাৰ প্ৰগ্ৰাম কৰি কেনেকুৱা লাগিলে দাদা? একদম ধুনীয়া ৰাইজৰ সহযোগিতা খুব ভাল আৰু ইয়াতে আহি পিছতো ভাল লাগে আৰু কেতিয়াবালৈকে এই জালাখন ৰাস চাবলৈকে আহিব খুব সুন্দৰ লাগে বহুত ধন্যবাদ জনাইছোঁ। বুন্দিয়া ভুজিয়া আৰু খিতেকাই গুচি গ'ল। এতিয়া চলি আছে ডেন্স ধামাকা আৰু অহাকালি এইখন মঞ্চতে আপোনালোকে এখন নাট উপভোগ কৰিব পাৰিব ৰাজনীতি আৰু অহা পৰহি এইখন মঞ্চতে আপোনালোকে মৌচম গগৈৰ গীতৰ সৰাই উপভোগ কৰিব পাৰিব। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ মৌচম গগৈ, তো সকলোৱে চাবলৈ আহিব। আৰু যদি মোৰ প্ৰথম দিনাখনৰ ভিডিঅ'টো চাব বিচাৰে ওপৰত আহি আছে আই বাটনত ক্লিক কৰি চাব পাৰিব। তো বৰ্তমান সকলো সমাপ্ত হৈ গ'ল। এতিয়া আমি ইয়াতে গোটেইকেইটা বহি আছোঁ। গোটেইকেইটা মানে সাগৰ দা আৰু নিতুল দা আছে। তো ভাত তাত খাই ল'লোঁ। তো মই ভিডিঅ'টো যি বাৰু দেখালোঁ বাৰু। তো মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মানে বাই বাই। বৰ্তমান বাজি আছে 2। তো এইপিনে কোনো মানুহ চানুহ নাই আৰু যিবিলাক চাউণ্ডৰ কাম কৰে সেইবিলাক মানুহ ক'ত থাকে মই দেখাই দিছোঁ। চাওক এয়া মঞ্চৰ তলত হেন্দি এটা দেখাই দিছোঁ ৰ। তো পূৰা চিনেমা চাইছে চাওক কিমান কষ্ট কৰি থাকে ৰাতি। তো বাই বাই।